নেক্সট আমি চাওঁ ইণ্টাৰচেপ্ট ফৰ্ম অ'কে চ' বেচিকেলি ইয়াতে কি দিয়া আছে উই আৰ গিভেন দেট দ্য ষ্ট্ৰেইট লাইন হেজ টু ইণ্টাৰচেপ্টছ এক্স ইণ্টাৰচেপ্ট আৰু ৱাই ইণ্টাৰচেপ্ট য'ত এইটো হ'ব এক্স ইণ্টাৰচেপ্ট এইটো হ'ব ৱাই ইণ্টাৰচেপ্ট অ'কে চ' ছাপ'জ ৱাই ইণ্টাৰচেপ্ট বি হয় চ' এই পইণ্টটো হৈ যাব 0, বি আৰু এক্স ইণ্টাৰচেপ্ট এ হয় চ' এই পইণ্টটো হৈ যাব a, 0 বেচিকেলি এইটো মাইনাছ হ'ব পাৰে বাট এতিয়া আমি এৰ চাইনটোৰ ওপৰত ইমান ফিক্সেড হোৱা নাই জাষ্ট এটোক ৰিপ্ৰেজেণ্ট কৰিছোঁ ইট ইজ দ্য এক্স ইণ্টাৰচেপ্ট মানে এই ডিষ্টেঞ্চটো হয় এক্স ইণ্টাৰচেপ্ট এই ডিষ্টেঞ্চটো হয় ৱাই ইণ্টাৰচেপ্ট এণ্ড উই আৰ আস্কড টু ফাইণ্ড আউট দ্য ইকুৱেশ্যন অফ দ্য লাইন পাছিং থ্ৰু দিছ টু পইণ্টছ অৰ হেভিং দিছ টু ইণ্টাৰচেপ্টছ এতিয়া এটা বস্তু চোৱা we know the equation of a straight line passing through two given points from our point number 3 case number 3 amar equation of a straight line passing through two points dia asile hey equation to ki asile y minus y1 equal to y2 minus y1 by x2 minus x1 x minus x1 that was the equation jot duta point ki hoy eta hoy x1 y1 eta hoy x2 y2 এতিয়া আমাৰ সেই দুটা পইণ্টক আমি 0b আৰু a0 হিচাপে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ সেইটো লিখি দিওঁ চ' ছাপ'জ এইটোক আমি x1 y1 ধৰোঁ আৰু এইটোক আমি x2 y2 ধৰোঁ দেন হোৱাট উইল হেপেন y minus y1 equal to y2 minus y1 by x2 minus x1